মানকাছাৰ শিক্ষাখণ্ডত ছাত্ৰ ছাত্ৰীৰ নামত অহা দুপৰীয়া আহাৰৰ ওপৰত হেনচকু প্ৰধান শিক্ষকৰ। বেঙেৰভিটা এম ই স্কুলৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ নামত অহা দুপৰীয়া আহাৰ আত্মহাত প্ৰধান শিক্ষকৰ। প্ৰধান শিক্ষক মুবাৰক হুছেইন মোল্লাই পবিত্ৰ ৰমজান মাহৰ বাবে বিগত 12 দিন ধৰি দিয়া নাই দুপৰীয়া আহাৰ। সকলো জানি বুজিও নীৰৱ ভূমিকাত দক্ষিণ হালমাৰা মানকাছাৰ জিলা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া। উল্লেখ্য যে মানকাছাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বেঙেৰভিটা মধ্য ইংৰাজী বিদ্যালয়ত 3 তাৰিখৰ পৰা প্ৰধান শিক্ষক মুবাৰক হুছেইন মোল্লাই বন্ধ ৰাখিছে মিড ডে মিল। যিহেতু ৰমজান মাহত কিছুমান ছাত্ৰ ছাত্ৰীয়ে ৰোজা ৰাখে, সেইবাবে প্ৰধান শিক্ষক মুবাৰক হুছেইনে দুপৰীয়া আহাৰ দিয়া নাই বুলি মন্তব্য কৰে। লগতে প্ৰধান শিক্ষকে কয় যে CRCCৰ লগত আলোচনা কৰি হেনো বন্ধ ৰাখিছে দুপৰীয়াৰ আহাৰ। তাৰ পৰিৱৰ্তে কিছুমান ছাত্ৰ ছাত্ৰীক সপ্তাহত এদিন অলপ বুটমাহ দি 427 জন ছাত্ৰ ছাত্ৰীৰ নামত অহা দুপৰীয়া আহাৰৰ খাদ্য আত্মহাত কৰাৰ চেষ্টা চলাইছে। আনহাতে CRCCয়ে জনোৱা মতে প্ৰধান শিক্ষকে নিজ খেয়াল খুচিমতে ছাত্ৰ ছাত্ৰীক দুপৰীয়া আহাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে। ব্যুৰো ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। মোৰ নাম মোহাম্মদ হাৰুনুল ৰছিদ। হয়, মই বেঙেৰভিটা মণ্ডল সমন কেন্দ্ৰৰ সমন্বয়ক অৰ্থাৎ CRCC। হয়, মিড ডে মিল বন্ধ দিয়াৰ কোনো মই হায়াৰ অথৰিটি নহয় বা আমাৰ বিউচাৰো নহয়। আপোনালোকে জানে যে ছাত্ৰ ছাত্ৰী আমাৰ RTI একমতে তেওঁলোকে বিনামূলীয়া পাঠ্যপুথি পায়, ঐক্য পোছাক পায়, মধ্যাহ্ন ভোজন পায়। ইয়াত আমিতো বন্ধ কৰিবলগীয়া কথা নাই। এতিয়া প্ৰধান শিক্ষকে কি কাৰণ মধ্যাহ্ন ভোজন বন্ধ ৰাখিছে সেইটোৰ কৈফিয়তও ডিপাৰ্টমেণ্টেলি দিব লাগিব। ইয়াত যে ৰমজানৰ মাহ বুলি যে মিড ডে মিল বন্ধ ৰাখিব লাগে, আমিতো কোনো তেনেকৈ নিৰ্দেশনা পোৱা নাই বা আমিতো কোনো স্কুলক আমি নিৰ্দেশনা দিয়া নাই। অকল এইটোৱে নহয়, মোৰ অধীনত আৰু মোৰ 9টা স্কুল আছে। সকলোখিনি স্কুলত মধ্যাহ্ন ভোজন চলি আছে। এইভাৱে যিখিনি ৰোজা ৰাখিছে তেওঁলোকক ড্ৰাই ফ্ৰুট দিয়া হৈছে আৰু যিখিনি ৰোজা ৰখা নাই তেওঁলোকক হট কুক দিয়া হৈছে, কিন্তু কোনো ছাত্ৰ ছাত্ৰী বঞ্চিত নাই। আৰু কিছুমান বিদ্যালয়ত এনেকুৱা হৈছে বেছি সংখ্যকে ৰোজা ৰাখিছে, কম সংখ্যকে ৰোজা ৰখা নাই। যাৰ কাৰণে কি কৰিছে তেওঁলোকে এই পইচাটো হিচাপ কৰি, ধৰক 5 দিন বা 6 দিনৰ পইচাটো হিচাপ কৰি তেওঁলোকে কি কৰে যে সেই মধ্যাহ্ন ভোজনৰ সেই খৰচটোৰ পৰা তেওঁলোকে গোটেইখিনি ল'ৰা ছোৱালী সমানভাৱে তেওঁলোকে খেজুৰ হওক, বুট হওক, তাৰমানে যিটো আমাৰ ব্যৱহাৰৰ উপযোগী আৰু সেই হিচাপে তেওঁলোকে দি আছে। যাতে আমাৰ কথা আছে নাই, এইটো মই আপোনালোকে চাওক, মই মিড ডে মিল বন্ধ ৰাখিব দিবৰ কাৰণে অনুমতি দিবৰ কাৰণে মই এজন সামান্য মণ্ডল সমন কেন্দ্ৰ সমন্বয়ক CRCC। মোৰ হায়াৰ অথৰিটি আছে, মোৰ বিউচাৰ আছে, সন্মানীয় বিউচাৰ। গতিকে তেখেতৰ অনুমতি অবিহনে বা তেখেতে আমাৰ DMCৰ অনুমতি অবিহনে তেনেকৈ কোনো ইনষ্ট্ৰাকশ্যন আমাক দিব নোৱাৰে বা আমিও দিব নোৱাৰোঁ। এইটো আপোনালোকে নিজেই জানে। গতিকে মিড ডে মিল মই বন্ধ ৰাখিব দিবৰ কাৰণে অনুমতি মোক কেনেকৈ দিম? মোৰ ক'ত সাহস আছে ইমান? সেইটো তেখেতে জানে। মোকতো তেখেতক কোনো উপযুক্ত দিব নোৱাৰে, কাৰণ দিব নোৱাৰে। মই তেখেতক মানে মিড ডে মিল হয় নাই। এতিয়া ছাত্ৰ ছাত্ৰীখিনি যদি ৰোজা ৰাখিছে, চাওক ৰোজা ৰাখিব পাৰে, কিন্তু তেওঁলোকে বঞ্চিত হ'ব নালাগে। ঠিকে কৈছে আপোনালোকে যে হেডমাষ্টাৰে কৈছে ৰোজা ৰাখিছে 70 জন ছাত্ৰ ছাত্ৰী, ৰোজা ৰাখিলে তেওঁলোকতো বঞ্চিত হ'ব নোৱাৰে। তেওঁলোকক আপুনি ড্ৰাই ফ্ৰুট দিয়ক। তেওঁলোক এসপ্তাহ বা 6 দিনৰ, আপোনাৰ সোমবাৰৰ পৰা শনিবাৰলৈ 6টা দিন, 6টা দিনত যিমানখিনি পইচা হয় তেওঁলোকক আপুনি সেই হিচাপে ড্ৰাই ফ্ৰুট দিয়ক। গতিকে আপোনালোকে ভাবি চাওক যে আমি মিড ডে মিল কেনেকৈ বন্ধ ৰাখিম, মই বা আমাৰ বিউচাৰ বা আমাৰ DMC কেনেকৈ, যিটো কেন্দ্ৰীয় চৰকাৰৰ এটা আঁচনি মধ্যাহ্ন ভোজন, সেইটোতো কাৰো বন্ধ ৰখাৰ ক্ষমতা নাই। গতিকে তেখেতে যদি মই বন্ধ ৰাখিব বুলি যদি আপোনালোকক যদি কৈছে, উপযুক্ত কাৰণ দিয়ক আপোনালোকৰ ওচৰত। আপোনালোক উপযুক্ত কাৰণ দৰ্শক, তেতিয়াহ'লে বিভাগীয় কৰ্তৃপক্ষই মোক যি শাস্তি দিয়ে মই মানি ল'ম।